নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ যিখিনি লেটেষ্ট ভেকেন্সি মুকলি হৈছে সেইখিনি ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব এক নম্বৰ ভেকেন্সি শপ এটাৰ পৰা আহিছে গুৱাহাটী পোষ্ট আছে সেলছমেন কোৱালিফিকেশন মিনিমাম এইচএছ পাস কৰিলে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰটো দিয়া আছে ইয়াতে কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব দুই নম্বৰ ভেকেন্সি আহিছে মেডিচিন ডিস্ট্ৰিবিউটৰ অফিচাৰৰ পৰা পোষ্ট আহিছে বেক অফিচ এক্সিকিউটিভ এক্সপেৰিয়েন্স টেলি নলেজ ফিমেল প্ৰিফাৰ্ড যদি ফিমেল এপ্লাই কৰে তেওঁলোকক প্ৰিফাৰেন্স দিব লোকেশন হ'ব ভঙাঘৰ গুৱাহাটী কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰিব এপ্লিকেশন ফিজ নাই তিনি নম্বৰটো পোষ্ট আছে সিভিল ইঞ্জিনিয়াৰিংৰ কোৱালিফিকেশন বিটেক অৰ ডিপ্লোমা কৰা হলেও হ'ব লোকেশন হ'ব যোৰহাট এক্সপেৰিয়েন্স 8 ইয়াৰ্স প্লাস এক্সপেৰিয়েন্স থকা হ'ব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াতে যোগাযোগ কৰিব চাৰি নম্বৰটো ডিলাৰ এখনৰ পৰা আহিছে গৰসুক গুৱাহাটী সাৰ্ভিস এডভাইজৰ টেলিকলাৰ হেল্পাৰ অফ ভেকেন্সি ইয়াত কন্টাক্ট কৰা নম্বৰ এটা দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব মেইল আইডিও দিয়া আছে আপোনালোকে বায়োডাটাখন মেইল আইডিটো সেন্ড কৰিব পাৰে পাঁচ নম্বৰটো অটোমোবাইল ডিলাৰ এখনৰ পৰা আহিছে গুৱাহাটী এৰিয়া সেলছ মেনেজাৰ আৰু নেটৱৰ্ক ইঞ্জিনিয়াৰ নহয় নেটৱৰ্ক মেনেজাৰ বায়োডাটাখন মেইল কৰি দিব পাৰে বা কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব নেক্সটটো আপোনালোকৰ সিবিএসই স্কুল এখনৰ পৰা আহিছে গুৱাহাটী পিজিটি টিচাৰৰ কাৰণে বিএড কৰা হ'ব লাগিব সাবজেক্ট হৈছে ইংলিশ হিন্দী আৰু স্পৰ্টছৰ কাৰণে বিপিএড কৰা হ'ব লাগিব আপোনালোকৰ বায়োডাটাখন ইমেইল আইডিটো সেন্ড কৰি দিব যদি এপ্লাই কৰিব বিচাৰে কোনোবাই নেক্সটটো আপোনালোকৰ ডায়াগনষ্টিক সেন্টাৰ গুৱাহাটীৰ পৰা আহিছে ৰিসেপশনিষ্ট ফ্লেবটমিষ্ট আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি আপোনালোকৰ যিখন বায়োডাটা আছে সেইখন হোৱাটছআপত পঠাই দিব এইটো হোৱাটছআপ নম্বৰ দিয়া আছে নেক্সটটো আপোনালোকৰ সিএ ফাৰ্ম এখনৰ পৰা আহিছে অডিট এসিস্ট্যান্টৰ ভেকেন্সি কোৱালিফিকেশন বিকম পাস কৰা হ'ব লাগিব আৰু ক্যান্ডিডেট হেভিং গুড একাডেমিক ৰেকৰ্ডছ এণ্ড 3 ইয়াৰ্স এক্সপেৰিয়েন্স উইল বি প্ৰিফাৰ্ড আপোনালোকৰ বায়োডাটাখন এই মেইলটোত সেন্ড কৰি দিব নেক্সটটো আপোনালোকৰ প্ৰিন্টিং প্ৰেছ গুৱাহাটীৰ পৰা আহিছে ডিটিপি অপাৰেটৰৰ ভেকেন্সি ইয়াতে ফোন নম্বৰ দিয়া আছে এই ফোন নম্বৰত যোগাযোগ কৰিব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে নেক্সটটো আপোনালোকৰ ৰেড ক্ৰছ নাৰ্ছিং চেণ্টাৰৰ পৰা আহিছে সিস্টাৰ টিউটৰৰ ভেকেন্সি ৱক ইন ইন্টাৰভিউত যাব লাগিব ইয়াতে 31 অক্টোবৰত ৱক ইন ইন্টাৰভিউ হ'ব 11 বজাৰ পৰা ষ্টাৰ্ট হ'ব 11 বজাৰ আগতে গৈ পাব লাগিব এড্ৰেছ দিয়া আছে ৰেড ক্ৰছ হস্পিটেল ইণ্ডিয়ান ৰেড ক্ৰছ সোসাইটি নৱগিৰি ৰোড চানমাৰী গুৱাহাটী নেক্সটটো আপোনালোকৰ আমুল প্লান্ট এটাৰ পৰা আহিছে পোষ্ট একাউণ্টেন্টৰ পোষ্ট আছে ইয়াতে এমবিএ যদি ফাইনেন্সত এমবিএ কৰা আছে বা এমকম কৰা আছে একাউণ্টছত তেতিয়াহলে এপ্লাই কৰিব পাৰিব মেইল আইডি আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে যোগাযোগ কৰিব লাগিব পিছৰ ভেকেন্সিটো ৰিয়েল এষ্টেট কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে সিভিল ইঞ্জিনিয়াৰৰ ভেকেন্সি বিই বা বিটেক লাগিব কৰা আৰু সাইট সুপাৰভাইজাৰ ভেকেন্সি ইয়াতে গ্ৰেজুৱেচন কৰা থাকিলে এপ্লাই কৰিব পাৰে আপোনালোকৰ বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব পিছৰ ভেকেন্সিটো কেথি ফাউণ্ডেশ্যনৰ পৰা আহিছে সেলছ এক্সিকিউটিভ কাম ট্ৰেইনাৰ মেলৰ কাৰণে কোৱালিফিকেশন বেচেলাৰ্ছ বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব এজ 25 ৰ পৰা 35 ৰ ভিতৰত হ'ব আৰু ফ্ৰেছাৰ্ছ ৰিকোৱাৰ্ড বুলি দিয়া আছে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি ল'ব যোগাযোগ কৰি ল'ব নেক্সটটো আপোনালোকৰ চেপলিং স্কুল গৰেল মিৰ্জাৰ পৰা আহিছে ফ্ৰেছ গ্ৰেজুৱেট টিচাৰ ফৰ ক্লাছ 1 ৰ পৰা 3 লৈকে 1 to 3 লৈকে পঢ়াব লাগিব ইয়াতে এক্সপেৰিয়েন্স নহলেও হ'ব আৰু আপোনালোকৰ যিখন বায়োডাটা আছে এপ্লাই কৰিব বিচাৰিলে এই হোৱাটছআপ নম্বৰটোত পঠাই দিব পিছৰ পোষ্টটো আপোনালোকৰ সেলছ এক্সিকিউটিভ আৰু সেলছ সাৰ্ভিস এক্সিকিউটিভৰ ভেকেন্সি ৰিকোয়াৰমেন্ট ইয়াতে 2 হুইলাৰ লাগিব নিজৰ বা স্কুটি নহলে বাইক লাগিব লোকেশন হ'ব গুৱাহাটী আৰু যোৰহাট কন্টাক্ট নম্বৰ এটা দিয়া আছে এই কন্টাক্ট নম্বৰতে যোগাযোগ কৰিব পিছৰ ভেকেন্সিটো এডভাৰটাইজিং কোম্পানী এটাৰ পৰা আহিছে লোকেশন গুৱাহাটী হ'ব পোষ্ট আছে ৰিটেইল এক্সিকিউটিভ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে টোটাল দুটা ভেকেন্সি আছে কোৱালিফিকেশন এইচএছ পাস কৰা হলে এপ্লাই কৰিব পাৰে প্ৰিফাৰেন্স দিব যদি 2 হুইলাৰ থাকে নিজৰ আৰু গুড কমিউনিকেশন স্কিল যদি থাকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিখন বায়োডাটা আছে এই মেইল আইডিটোত সেন্ড কৰি দিব আৰু আপোনালোকক যেতিয়া শৰ্টলিষ্ট কৰিব ইন্টাৰভিউ কাৰণে তেতিয়াহলে কোম্পানী ফালৰ পৰা যোগাযোগ কৰা হ'ব এটো আছিল শেষৰ ভেকেন্সি ভিডিঅটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ